বন্ধুসকল নমস্কাৰ কৰ্মচাৰীসকলে 8 পে কমিশনৰ এটা নতুন ইনফৰমেশনৰ আশাত ৰৈ থকাৰ সময়তে 8 পে কমিশনৰ ৰিভাইজক লৈ এটা গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ হৈছে বন্ধুসকল আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে এই সম্পূৰ্ণ ইনফৰমেশনটো আপোনালোকক জনাবলৈ যত্ন কৰিম আৰু ইয়াৰ আগতে এটা সৰুকৈ অনুৰোধ জনাবলৈ বিচাৰো যদি আপুনি প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেলৰ ভিডিঅ'সমূহ চাই আছে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি হাতত ৰাখিব কিয়নো চাকৰি জীৱনৰ সৈতে জড়িত বিভিন্ন সময়ত প্ৰকাশ হৈ থকা গুৰুত্বপূৰ্ণ ইনফৰমেশনসমূহ আমাৰ চেনেলৰ মাজেৰে আপোনালোকক জনাবলৈ যত্ন কৰা হয় তে বন্ধুসকল চাওক 8 পে কমিশনৰ যেটো একেবাৰে শেহতীয়া আপডেট অৰ্থাৎ 8 পে কমিশনক লৈ যেটো স্টেটমেন্ট প্ৰকাশ হৈছে এই স্টেটমেন্টটোৱে এইখিনি সময়ত যথেষ্ট তাৎপৰ্য বহন কৰিছে বুলি বিবেচনা কৰিব পাৰি কাৰণ ইতিমধ্যে কৰ্মচাৰীসকলে 8 পে কমিশনৰ কথা অৰ্থাৎ 8 পে ৰিভাইজৰ কথা এইবাৰৰ বাজেটত আলোচনা কৰা হ'ব বুলি যথেষ্ট আশা কৰি আছিল কিন্তু এইবাৰৰ বাজেটত আলোচনা কৰা নহল যদিও একেবাৰে শেহতীয়া যেটো স্টেটমেন্ট ওলাইছে এই স্টেটমেন্টটোৱে যথেষ্ট তাৎপৰ্য বহন কৰিছে আৰু এই সম্পূৰ্ণ ইনফৰমেশনটো এখন অনলাইন নিউজ পেপাৰে প্ৰকাশ কৰিছে বন্ধুসকল তেওঁলোকৰ যেটো ইনফৰমেশন এই ইনফৰমেশনটোৰ হেডলাইনটো তেওঁলোকে এনেকৈ প্ৰকাশ কৰিছে দেখুৱাবলৈ যত্ন কৰিছো চাওক 8 pay commission implementation date to be announced in this month check what the gov forum says তে বন্ধুসকল চাওক এইখিনি সময়ত কৰ্মচাৰীসকলৰ কাৰণে এই যথেষ্ট এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন বুলি বিবেচনা কৰা হৈছে আৰু এই ইনফৰমেশনটোৰ সম্পূৰ্ণ সবিশেষ আপোনালোকক জনাবলৈ যত্ন কৰিছো চাওক Many government employees and pensioners are waiting for the announcement of 8 pay commission, which will revise the salaries, pension, and allowances for all central government employees. Finance Secretary TV Somanathan was on Saturday named as the new cabinet secretary by the government for tenure of 2 years. After the union budget, Finance Secretary TV Somanathan told a news channel that there is time for the pay panel to come into effect 8 pay commission due on January 2026 we are currently in 2024 he said তে বন্ধুসকল চাওক এইটো এটা যথেষ্টপূৰ্ণ গুৰুত্বপূৰ্ণ বাক্য বুলি ক'ব লাগিব গুৰুত্বপূৰ্ণ ইনফৰমেশন কাৰণ সোমানাথনে কৈছে যে 8 পে কমিশনৰ যেটো পেনেল হ'ব বা যেটো বোৰ্ড হ'ব যিখন বোৰ্ড হ'ব সেইখনৰ কাৰণে এতিয়াও যথেষ্ট সময় থকাৰ কথা উল্লেখ কৰিছে কাৰণ 8 পে কমিশন ৰিভাইজ কৰা হ'ব 2026 চনৰ জানুৱাৰী মাহত আৰু আমি বৰ্তমান আছো 2024 চনত মানে দুটা বছৰ আছে এতিয়াও গতিকে তেওঁৰ যেটো স্টেটমেন্ট প্ৰকাশ হৈছে সেই স্টেটমেন্টৰ পৰা এটা ইনফৰমেশন আমি এক্সপেক্ট কৰিব পাৰো যে এতিয়াও 8 পে কমিশনৰ কথা আমি নুই কৰিব নোৱাৰো যথেষ্ট সময় আছে বুলি কৈছে গতিকে এই কামখিনি কৰিবলৈ দুটা বছৰ আছে এতিয়াও এনেকৈ এটা হিন্স দিছে গতিকে বৰ্তমান সময়ত কৰ্মচাৰীসকলে হতাশাত ভুগিব নালাগে যে 8 পে কমিশন নিদিব বা নহব বুলি এতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা তেনেকুৱা কোনো ইনফৰমেশন অহা নাইকিয়া যে 8 পে কমিশন কৰা নহব বুলি বিভিন্ন সময়ত বিভিন্ন মিডিয়াই বিভিন্ন ইনফৰমেশন প্ৰকাশ কৰি থাকে যদিও বৰ্তমান সময়ত একেবাৰে শেহতীয়া আপডেট হিচাপে এইটোৱে ইনফৰমেশন প্ৰকাশ হৈছে বিশেষকৈ ফাইনান্স সেক্ৰেটাৰী জনৰ যেটো বাক্য হেতু বাক্য তাৎপৰ্যপূৰ্ণ বুলি বিবেচনা কৰা হৈছে এই কাৰণেই যে তেওঁ ইতিমধ্যে কৈছে যে আমি 2024 চনত বৰ্তমান আছো আৰু 8 পে কমিশন আৰম্ভ হ'ব 2026 চনৰ জানুৱাৰী মাহৰ পৰা গতিকে 24 চনৰ যদি আধাও আমি বাদ দি দিও এতিয়াও হাতত 1.5 বছৰ আছে গতিকে যেটো 8 পে কমিশনৰ যি কমিশন বনাব বা তেনেকুৱা যিখিনি অফিচিয়েল কামকাজ কৰিব লগা আছে এতিয়াও হাতত 1.5 বছৰ সময় আছে বুলি তেওঁ এটা আগতীয়া হিন্স দিছে বুলি আমি ধৰি লব পাৰো তে বন্ধুসকল চাওক ইনফৰমেশনটো পোৱাৰ লগে লগেই আপোনালোকক জনাবলৈ যত্ন কৰিলো আপোনালোকৰ জ্ঞাতাৰ্থে আৰু এইখিনিতে জনাবলৈ বিচাৰো যদি ইনফৰমেশনটো চাই ভাল লাগিছে তেতিয়া হলে আপোনাৰ আপোনজনৰ সৈতে এবাৰ শেয়াৰ কৰিবলৈ নাপাহৰিব